ওয়েলকাম টু মাই চেনেল। এই ভিডিঅ'টোত মই দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী 8.4 কুৱেশ্যন নম্বৰ 6 পৰা আৰম্ভ কৰিব লৈছোঁ। কুৱেশ্যন নম্বৰ 5 আৰু 6, কুৱেশ্যন নম্বৰ 5ত 10টা আছে, তাৰে 5টা অলৰেডি মই আগৰ ভিডিঅ'টোত কৰিলোঁ। বাকী থকা 5টা কুৱেশ্যন তাৰ মানে 5 আৰু 6 পৰা আৰম্ভ কৰিব লৈছোঁ। কুৱেশ্যন নম্বৰ 6ত প্ৰমাণ কৰিবলৈ কৈছে স্কোৱাৰ ৰুট অফ 1 প্লাছ সাইন এ ডিভাইডেড বাই 1 মাইনাছ সাইন এ ইকুৱেল টু sec a প্লাছ tan a। গতিকে মই লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড বুলি দেখুৱাওঁ। গতিকে লেফ্ট হেণ্ড ছাইডটো হৈছে এইটো। এতিয়া সমাধান কৰোঁ। স্কোৱাৰ ৰুটৰ ভিতৰত আছে এটা ভগ্নাংশ, লবত আছে 1 প্লাছ সাইন এ আৰু হৰত আছে 1 মাইনাছ সাইন এ। আৰু দেখিবলৈ একেই আছে, কেৱল ওপৰটোত প্লাছ তলটোত মাইনাছ আছে। যদি আমি এনেকুৱা ভগ্নাংশ দেখোঁ তেতিয়াহ'লে কি কৰিব লাগিব, তলৰ ৰাশিটো a স্কোৱাৰ মাইনাছ b স্কোৱাৰ আকাৰত আনিব লাগিব। ইয়াত আছে 1 মাইনাছ সাইন এ, তাৰ মানে a মাইনাছ b আছে, আমি a প্লাছ b ৰে পূৰণ কৰিব লাগিব তলৰ পৰা। তেতিয়া তলত a স্কোৱাৰ মাইনাছ b স্কোৱাৰ আকৃতিৰ হ'ব, তেতিয়া ইজিলি সলভ হৈ যাব। গতিকে মই কি কৰিম, এতিয়া তলে ওপৰে 1 প্লাছ সাইন এ ৰে পূৰণ কৰিম। তলত 1 প্লাছ সাইন এ, ওপৰতো 1 প্লাছ সাইন এৰে পূৰণ কৰিলোঁ। এতিয়া কি হ'ব, তলত 1 মাইনাছ এ 1 মাইনাছ সাইন এ ইনটু 1 প্লাছ সাইন এ হ'ল, মানে a মাইনাছ b ইনটু a প্লাছ b এনেকুৱা আকৃতিৰ হ'ল। তেতিয়াহ'লে কি হ'ব, a স্কোৱাৰ মাইনাছ b স্কোৱাৰ হ'ব। গতিকে 1 স্কোৱাৰ মাইনাছ সাইন স্কোৱাৰ এ হ'ব। ওপৰত একেটা আছে, একে ৰাশি দুটা পূৰণ কৰিলে কি হ'ব, বৰ্গ হ'ব। এতিয়া ওপৰত কিমান হ'ব, 1 প্লাছ সাইন এ হোল স্কোৱাৰ, স্কোৱাৰ ৰুট আছে, গতিকে স্কোৱাৰ ৰুট আৰু স্কোৱাৰ কেঞ্চেল যাব, থাকিব 1 প্লাছ সাইন এ, আৰু তলত থাকিব স্কোৱাৰ ৰুট অফ 1 মাইনাছ সাইন স্কোৱাৰ এ। এতিয়া 1 প্লাছ সাইন এ ডিভাইডেড বাই স্কোৱাৰ ৰুট অফ 1 মাইনাছ সাইন স্কোৱাৰ এ মানে কছ অফ এ, কাৰণ কছ স্কোৱাৰ এ প্লাছ সাইন স্কোৱাৰ এ ইকুৱেল টু 1, তাৰ পৰা কছ স্কোৱাৰ এ ইকুৱেল টু 1 মাইনাছ সাইন স্কোৱাৰ এ ইমপ্লাই কছ এ ইকুৱেল টু স্কোৱাৰ ৰুট অফ 1 মাইনাছ সাইন স্কোৱাৰ এ। এতিয়া আমি ভাগ কৰি দিম এনেকৈ। ভাগ কৰি দিলে কি হ'ল, sec a প্লাছ tan a। গতিকে ৰাইট হেণ্ড ছাইডটো ওলালে। গতিকে লেফ্ট হেণ্ড ছাইড, দেয়াৰফৰ লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড প্ৰমাণিত হ'ল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 7টো হৈছে সাইন থিটা মাইনাছ 2 সাইন কিউব থিটা ডিভাইডেড বাই 2 কছ কিউব থিটা মাইনাছ কছ থিটা ইকুৱেল টু টেন থিটা। এইটো দেখুৱাব লাগিব। গতিকে আৰম্ভ কৰোঁ। লেফ্ট হেণ্ড ছাইডটো লিখি লৈছোঁ, সাইন থিটা মাইনাছ 2 সাইন কিউব থিটা ডিভাইডেড বাই 2 কছ কিউব থিটা মাইনাছ কছ থিটা। এতিয়া ওপৰত সাইন থিটা কমন ল'লে কি হ'ব, 1 মাইনাছ 2 সাইন স্কোৱাৰ থিটা হ'ব। তলত কছ থিটা কমন ল'লে কি হ'ব, 2 কছ স্কোৱাৰ থিটা মাইনাছ 1 হ'ব। আমাক দেখুৱাব লাগিব টেন থিটা, গতিকে টেন থিটাটো সাইন থিটা বাই কছ থিটা এইটো হ'ব। কিন্তু এই দুটা ৰাশি এতিয়া আমি একে দেখুৱাব লাগিব, তেতিয়া কটাকটি গৈ 1 হ'ব, তেতিয়া সাইন থিটা বাই কছ থিটা ইকুৱেল টু 1 আৰু টেন থিটা হ'ব। গতিকে সাইন থিটা বাই কছ থিটা এইটো টেন থিটা লিখি লৈছোঁ। এতিয়া এইখিনি এতিয়া আমি সমাধান কৰিম। 1 মাইনাছ 2 সাইন স্কোৱাৰ ঠাইত দেখি লিখিম 1 মাইনাছ কছ স্কোৱাৰ থিটা, কাৰণ আমি জানো যে 1 মাইনাছ কছ স্কোৱাৰ থিটা ইকুৱেল টু সাইন স্কোৱাৰ থিটা, গতিকে তাৰ ঠাইত সেইটো লিখি দিলোঁ। এতিয়া এইটো খুলি দিলে কি হ'ব, 1 মাইনাছ 2 প্লাছ 2 কছ স্কোৱাৰ থিটা ডিভাইডেড বাই 2 cos square theta minus 1 equal to tan theta into
2 cos স্কোয়ার থিটাটো আগত লিখি লৈছোঁ +1 -2 হ'লে -1 হ'ব আৰু তলত 2 cos স্কোয়ার থিটা -1 এই দুটা ৰাখি একে একে হয় গতিকে এটা আনটো হৰণ কৰিলে একবাৰ যাব গতিকে থাকি যাব tan থিটা equal to right hand side গতিকে left hand side equal to right hand side দেখুৱা হ'ল the next question number 82 is sin a plus cosec a whole square plus cos a plus sec a whole square equal to 7 plus tan square a plus cot square a তাৰ মানে এইখিনি ৰাখি দেখুৱাব লাগিব ৰাইট হেণ্ড সাইডত তে লেফট হেণ্ড সাইডটো আছে এইটো গতিকে এইটো লেফট হেণ্ড সাইড বুলি ধৰি লৈ আমি ৰাইট হেণ্ড সাইডটো এইটো দেখুৱাব লাগিব এই পৰীক্ষাত এই কুৱেশ্যনটো পৰীক্ষাত কেইবাবাৰো অহা দেখিছোঁ মই গতিকে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এতিয়া সমাধান কৰোঁ গতিকে লেফট হেণ্ড সাইডৰ পৰা আৰম্ভ কৰোঁ a plus b whole square টাইপত আছে এইটো a plus b whole square টাইপত আছে গতিকে a square plus twice ab plus b square ফৰ্মত এইটো খুলি দিওঁ ঠিক তেনেকৈ এইটো a square plus twice a square plus twice a b plus b square এতিয়া sin square এইটো ইমপ্লাই নহয় এইটো ইকুয়াল হ'ব sin square plus cos square এই দুটা যোগ হলে 1 হ'ব যোগ 2 into sin a into cosec a cosec a মানে কি 1 by sin a গতিকে 1 by sin a গতিকে sin a cancel থাকিব 2 into 1 গতিকে 2 হ'ব প্লাস cosec square a plus এইটো 2 into cos a into sec a টো হৈছে 1 by cos a গতিকে 1 by cos a লিখিলে cos a cancel যাব 2 into 1 থাকিব গতিকে 2 হ'ব plus sec square a এতিয়া সংখ্যাখিনি যোগ কৰোঁ এটো 5 হ'ব তে cosec square a মানে কি 1 plus cot square a কাৰণ cosec square a minus cot square a equal to 1 এটো জানো ঠিক তেনেকৈ sec square a মানে কি 1 plus tan square a কাৰণ sec square a minus tan square a equal to 1 দি এইখিনি যোগ কৰিলে কিমান হ'ব 7 plus tan square a plus cot square a আৰু এইটো আছিল right hand side গতিকে left hand side equal to right hand side দেখো মই এখিনিত লিখি দিছো ফৰ্মুলাখিনি cosec square a minus cot square a equal to 1 sec square a minus tan square a equal to 1 cos a equal to sec a equal to 1 by cos a আৰু cosec a equal to 1 by sin a গতিকে এইখিনি ফৰ্মুলা ইয়াত ইউজ কৰা হৈছে গতিকে কুৱেশ্যন নম্বৰ 7 টো হ'ল 5 or 7 the next 5 or 8 টো কৰিম সৰি 8 নম্বৰটো কৰা হ'ল এইটো কৰা হ'ল the 9 নম্বৰটো কৰিম এইটো আছে কি cosec a minus sin a into sec a minus cos a equal to 1 by tan a plus cot a এইটো দেখুৱাব লাগিব গতিকে লেফট হেণ্ড সাইড ইয়াৰ পৰা আৰম্ভ কৰিম গতিকে লেফট হেণ্ড সাইডটো এইটো গতিকে ইয়াত cosec a minus sin a আছে cosec a ঠাইত মানে মই 1 by sin a লিখি লৈছোঁ আৰু sec a ঠাইত 1 by cos a বুলি লিখি লৈছোঁ এতিয়া কি কৰিম এত লখাগু লম তলত 1 আছে 1 আৰু sin a লখাগু sin a হ'ব sin a ৰে sin a একবাৰ 1 পূৰণ 1 বিয়োগ 1 ৰে sin a বাৰ আৰু ওপৰত sin a লগত পূৰণ কৰিলে sin square a ঠিক তেনেকৈ ইয়াতো তলত 1 আছে 1 আৰু cos a ৰ লখাগু cos a হ'ব cos a ৰে cos a একবাৰ 1 পূৰণ 1
বিয়োগ 1 ৰে cos a বাৰ ওপৰৰ লগত পূৰণ কৰিলে cos স্কয়াৰ a হ'ব ওপৰত কিমান হ'ব 1 minus sin স্কয়াৰ a তাৰ মানে cos স্কয়াৰ a হ'ব তলত sin a ইনটু তলত cos a ওপৰত 1 minus cos স্কয়াৰ a তাৰ ভ্যালুটো কি হয় sin স্কয়াৰ a গতিকে cos স্কয়াৰ a তলত cos a এইটো ইয়া হৰণ কৰিলে কেবাৰ cos a বাৰ মানে এটা cos a থাকিব ঠিক তেনেকৈ এইটো ইয়াত স্কয়াৰ আছে ইয়াত এটা আছে গতিকে এইটো ইয়া হৰণ কৰিলে কিমান বাৰ যাব sin a বাৰ যাব গতিকে এইটো থাকিল লেফট হ্যান্ড সাইডত কিন্তু রাইট হ্যান্ড সাইডটো আমাৰ কি আছিল এইটো আছিল গতিকে আমি এতিয়া কি কৰিম রাইট হ্যান্ড সাইডটো সমাধান কৰি লেফট হ্যান্ড সাইডৰ সমান দেখুৱাম নাও এইটো রাইট হ্যান্ড সাইড ইয়াৰ পৰা আৰম্ভ কৰিম 1/10a plus cot a ইয়াৰ মানো ইয়াৰ সমান দেখুৱাব লাগিব এতিয়া 10 এর ঠাইত sin a by cos a হ'ব আৰু cot a এর জায়গাত cos a by sin a হ'ব ইকুয়াল টু ওপৰত 1 আছে তলত cos a আৰু sin a আছে তলত হৰত গতিকে লসাগুটো cos a into sin a হ'ব cos a ৰে ইয়াক হৰণ কৰিলে sin a বাৰ যাব ওপৰৰ লগত পূৰণ কৰিলে sin স্কয়াৰ a হ'ব প্লাস sin a ৰে ইয়াক হৰণ কৰিলে cos a বাৰ যাব ওপৰৰ লগত পূৰণ কৰিলে cos স্কয়াৰ a হ'ব এইটোক মই এইফালে লিখিছো 1 divided by তলত sin স্কয়াৰ a plus cos স্কয়াৰ a এর ভ্যালুটো 1 হয় divided by cos a into sin a যদি হৰণ চিহ্নক এই হৰণ চিহ্নক মই পূৰণ চিহ্ন হিচাপে লিখিম তেতিয়া কি হ'ব তলৰ ৰাশিটো উল্টা হ'ব তাৰ মানে কিমান হল ভ্যালুটো sin a into cos a হল এটা তাৰ আগতে আমি পাইছিলো এটো লেফট হ্যান্ড সাইডটো sin a into cos a গতিকে রাইট হ্যান্ড সাইডটো সমান তাৰ মানে আমি লিখিব পাৰিম কি লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড গতিকে প্ৰমাণিত হল গতিকে কোৱেশ্চন নম্বৰ 9 হল এতিয়া লাষ্ট এটা আছে এটো কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 টো হৈছে তিনটা দিছে তিনটা ৰাশি সমান বুলি দেখাব লাগিব তিনটা ৰাশি সমান দেখাবৰ কাৰণে আমি কি কৰিম এইটো লগত এইটো সমান দেখাম আৰু এইটো লগত এইটো সমান দেখাম তেতিয়া তিনিটা সমান হ'ব তাৰ মানে এইটো লেফট হ্যান্ড সাইড এইটো রাইট হ্যান্ড সাইড বুলি ধৰিম এক নম্বৰত মানে প্ৰথম স্টেপত সেকেন্ড স্টেপত ইয়াক লেফট হ্যান্ড সাইড আৰু ইয়াক রাইট হ্যান্ড সাইড বুলি ধৰিম গতিকে সমাধান কৰোঁ 1 plus 10 square a তার মানে কি sec square a আর 1 plus cot square a ইয়ার ভ্যালুটা হবে cosec square a আকৌ sec square a মানে কিমান 1 by cos square a আৰু cosec square a মানে 1 by sin square a গতিকে 1 by cos square a এই হৰণ চিহ্নক পূৰণ চিহ্ন হিচাপে লিখিলে তলৰ ভগ্নাংশটো উল্টা হ'ব গতিকে sin স্কয়ার এ উপর থাকিল তলত cos স্কয়ার এ তার মানটো কি হ'ব 10 স্কয়ার এ গতিকে রাইট হ্যান্ড সাইডটো দেখুৱা হল ঠিক তেনেকৈ ইয়াতো আমি এটো লেফট হ্যান্ড সাইড বুলি লৈছো এতিয়া রাইট হ্যান্ড সাইডটো 10 স্কয়ার এ বুলি দেখাব লাগিব এটো বর্গ আছে বর্গৰ ভিতৰত এইখিনি আছে গতিকে 1 minus 10 এর ঠাইত sin a by cos a লিখিম তলত 1 minus cot a আছে cos a by sin a লিখিম যেহেতু ভগ্নাংশত আছে তলে উপরে গতিকে লসাগু লব লাগিব 1 আৰু cos a লসাগুটো হ'ব cos a তে 1 ৰে cos a বাৰ ওপৰত লগত পূৰণ কৰিলে cos a হ'ব cos a ৰে cos a একবাৰ এক পূৰণ sin a হলে sin a হ'ব তলত sin a লসাগু হ'ব এটো হ'ব sin a minus cos a এটো বর্গ
ওপৰত আছে কি কস ওপৰত আমি কস এ মাইনাছ সাইন এ আছে আৰু তলত সাইন এ মাইনাছ কস এ ইয়াত যদি কমন লৈ লওঁ মাইনাছটো কমন লওঁ তেতিয়া কি হ'ব মাইনাছ কমন ল'লে সাইন এ মাইনাছ কস এ হ'ব ডিভাইডেড বাই কস এ আৰু তলত সাইন এ মাইনাছ কস এ ডিভাইডেড বাই সাইন এ এইটো কিয় লৈছোঁ মাইনাছ কমন কাৰণ এই ৰাশিটোৰ লগত এইটো মিলি যাব যদি কমন লওঁ তেতিয়াহে মিলিব এতিয়া ওপৰত মাইনাছ সাইন এ মাইনাছ কস এ ডিভাইডেড বাই কস এ আছে এই হৰণ চিহ্নক এতিয়া পূৰণ চিহ্ন হিচাপে লিখিম তেতিয়াহ'লে ওলোটা হ'ব তলৰ ৰাশিটো এইটো হ'ব এইটো বৰ্গ চিহ্নটো আছে এতিয়া এইটো ৰাশি আৰু এইটো ৰাশি একেই হয় অতি কটাকটি যাব ওপৰত আছে মাইনাছ মাইনাছৰ বৰ্গ কৰিলে প্লাছ হ'ব আৰু সাইন এৰ বৰ্গটো হ'ব সাইন স্কোৱাৰ এ আৰু তলত কস এৰ বৰ্গটো হ'ব কস স্কোৱাৰ এ তাৰ মানে টেন স্কোৱাৰ এ এইটো আছে ৰাইট হেণ্ড সাইড the right hand side the left hand side equal to right hand side দেখুৱা হ'ল তাৰ মানে প্ৰমাণিত হ'ল থ্যাংক ইউ ফৰ ওয়াচিং